জয় হিন্দ নমস্কাৰ ৱেলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন বঢ়িয়াকৈ চলি আছে যদি প্ৰিপেৰেশ্যন ভালকৈ কৰা নাই তো প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক বিকজ আপোনাৰ ডেট আহি গৈছে আপোনাৰ ৰিজাল্ট কেতিয়া আহিব আমাৰ অনাৰেবল CM ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আহি পেলাই লাইভত ফেচবুক লাইভত আহি পেলাই কৈছে যে আপোনাৰ এক্সামটো ঠিক আছে যদি AB UB কনষ্টেবল এক্সাম হৈছিলে APR এক্সাম হৈছিলে সিহঁতৰ ৰিজাল্ট মাৰ্চ 12 তাৰিখে পাব আপুনি কাৰেক্ট একদম কাৰেক্ট সুধিছে মাৰ্চ 12 তাৰিখে আপোনাৰ অসম পুলিচৰ অফিচিয়েল ৱেবছাইট ঠিক আছে তাত আপুনি ৰিজাল্টটো পাই যাব আপুনি ন'টিছ পাব ন'টিছত লিংক থাকিব যদি লিংকত ক্লিক কৰাৰ পিছত পৰ্টেলত তেতিয়া আপুনি ৰিডাইৰেক্ট হৈ যাব পৰ্টেল অসম পুলিচ এডমিট কাৰ্ড পৰ্টেল যদি তাত আপোনাৰ এডমিট কাৰ্ড ডাউনলোড হয় দেন ইউ আৰ কোৱালিফাইড ফৰ ৰিটেন এক্সাম আপুনি ফিজিকেল কাট অফো কোৱালিফাই কৰিলে পাৰ কৰিলে কিন্তু ইন কেছ যদি তাত আপোনাৰ এপ্লিকেশ্যন ID আৰু পাছৱৰ্ড দিয়াৰ পিছত আপুনি ডাউনলোড নহয় কিবা যদি প্ৰব্লেম আহে তেতিয়া আপুনি হেল্পলাইন নম্বৰত কণ্টেক্ট কৰিব পাৰিব ঠিক আছে কিন্তু সেইটো কৰাৰ পিছত যদি আপোনাৰ এডমিট কাৰ্ড ওলাই নাহে তেনেহ'লে আপুনি গম পাব যে ইউ হেভ নট কোৱালিফাইড ফৰ দ্য ৰিটেন এক্সাম আপোনাৰ ফিজিকেল কাট অফটো কোৱালিফাই হোৱা নাই কিন্তু সেইটো পিছৰ কথা এতিয়াৰ কাৰণে মানি থওক যে আপোনাৰ ৰিজাল্টটো মাৰ্চ 12 তাৰিখে আহিব গেৰেণ্টি 100% চিয়'ৰ ঠিক আছে আৰু কামাণ্ডো যিমানে এক্সাম দিছিলে সিহঁতৰ ৰিজাল্ট আহিব মাৰ্চ 27 তাৰিখ ঠিক আছে এইটোৱে আমাৰ আপডেট আছিলে আশা কৰোঁ সকলোৱে একদম বঢ়িয়াকৈ পঢ়িছে পঢ়া নাইতো পঢ়া ষ্টাৰ্ট কৰি দিয়ক জয় হিন্দ